গুড ইভিনিং। আজি আপোনালোকক ডাকঘৰৰ এটি বিশেষ আঁচনিৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ। আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত পইচা থৈ সৰ্বশান্ত হওঁ, কেতিয়াবা হেৰুৱাওঁ, কেতিয়াবা দিব নোৱাৰি আধাতে এৰি আমাৰ কষ্টৰ টকাবোৰ নাইকিয়া হৈ যায়। তাৰ বিপৰীতে ভাৰত চৰকাৰৰ ডাকঘৰৰ যিসমূহ আঁচনি আছে সেইসমূহত থ'লে আমাৰ পইচা মৰা নপৰে। আজি তেনেকুৱা এখন আঁচনিৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। আহকচোন চাওঁ। ডাকঘৰৰ এইদৰে বিভিন্ন আঁচনি আছে। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ PPF পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। এইখন খুব ভাল আঁচনি। যিকোনো বয়সৰ লোকে খুলিব পাৰে। এই আঁচনিখনত ধন 15 বছৰলৈ বিনিয়োগ কৰিব পাৰে। অতি কম মিনিমাম 500 টকাৰ পৰা মাহেকত 12,500 টকালৈকে জমা দিব পাৰে আৰু তাৰ ওপৰত আপোনালোকক 7.1% ৰিটাৰ্ণ দিয়ে। 15 বছৰৰ পিছত মেচিয়ৰিটি হয়। অৱশ্যে তাৰ আগতেও বিশেষ কাৰণবশতঃ পইচা উলিয়াব পাৰে। চাওঁচোন আহক ইয়াত কিদৰে কিমান পইচা পাব পাৰি। মই আপোনালোকক দেখাইছোঁ 2000 টকা আমি থ'ব বিচাৰিছোঁ। 2000 টকাকৈ থৈ 15 বছৰত আপোনালোকে পাবগৈ 6,74,913 টকা। 2000 টকাকৈ থওঁতে আপোনালোকৰ ডিপ'জিট মানে আপোনালোকৰ নিজা জমা হৈছিলেগৈ 3,60,000 টকা। এইটো 3,60,000 টকা আৰু ইণ্টাৰেষ্ট পাব আপোনালোকে 3,14,913 টকা। মুঠ হৈছেগৈ 6,74,913 টকা। ভাল লগা কথাটো এইটোৱেই যে আপোনালোকে যিখিনি পইচা পাব সেইখিনি টেক্স ফ্ৰী হ'ব। অৰ্থাৎ অন্যান্য বিভিন্ন ধৰণৰ আঁচনিত ধন থ'লে মেচিয়ৰিটিৰ সময়ত যিটো টেক্স কাটে সেইটো ইয়াত ফ্ৰী হ'ব। 15 বছৰলৈকে এইটো বন্ধ হৈ থাকে। অৱশ্যে তাৰ মাজত বিশেষ ক্ষেত্ৰত উলিয়াব পাৰে আৰু 5 বছৰ পিছতো 15 বছৰ হৈ যোৱাৰ পিছত আৰু 5 বছৰলৈ থৈ দিব পাৰে। গতিকে এইখন ডাকঘৰৰ যথেষ্ট ভাল আঁচনি। অৱশ্যে মই জনাওঁ যে মই কোনো ডাকঘৰৰ এজেণ্ট নহয় বা অন্যান্য ধৰণৰ বীমা কোম্পানী বা বিশেষৰ এজেণ্ট নহয়। আমি আচলতে নকৰিলোঁ, এতিয়া নতুনকৈ জানিছোঁ, শিকিছোঁ। গতিকে আপোনালোকলৈ আগবঢ়াই দিছোঁ। নতুন যিসকল উঠি অহা যুৱক যুৱতী চাকৰি পাইছে তেওঁলোকে এনে আঁচনিবোৰত বিনিয়োগ কৰিব পাৰে। কথাটো এইটোৱেই যে ইয়াত এটা নিশ্চিত গেৰাণ্টি পোৱা যায় আৰু সেইটো পাবই। ডাকঘৰৰ উপৰিও আপুনি আপোনাৰ যিকোনো বেংকত এই PPF একাউণ্ট খুলিবগৈ পাৰে আৰু অনলাইনো খুলিব পাৰি PPF একাউণ্ট বেংকত অৱশ্যে, কিন্তু তাতোতকৈ বেংকৰ শাখালৈ গৈ পেলাই খোলাটো বেছি নিৰাপদ বুলি মই ভাবোঁ। গতিকে আপোনালোকে চাব পাৰে, এইখন খুব ভাল আঁচনি। মই এনেকুৱা ধৰণৰ কিছুমান বিশেষ আঁচনিৰ কথা কেতিয়াবা পালে আপোনালোকক নিশ্চয়কৈ জনাম। আৰু এটা কথা এইটো যে আমি অন্যান্য কিছুমান ইঞ্চুৰেঞ্চ কোম্পানীত বা অন্যান্য ধৰণৰ LIC হওক বা ডাকঘৰৰ RD ইত্যাদিতো আমাক বেছিকৈ খোলায়। এইবোৰত এমাহ লেট হ'লেও আমাক লেট ফাইন লগায়। কিন্তু আপোনালোকে প্ৰথমতে যিটো কৈ লয় যে মই আমুক টকাকৈ দিম, বছৰত আমুক টকা হ'বগৈ, সেই পইচাটো আপুনি বছৰৰ যিকোনো সময়ত দিলেও আপোনাৰ পইচাৰ ওপৰত কোনো ধৰণৰ ইণ্টাৰেষ্ট ডাকঘৰে নলয়। এইটো এটা বিশেষ এই আঁচনিখনৰ সুবিধা। গতিকে আপোনালোকে এই আঁচনিখন চাব পাৰে। ধন্যবাদ।